ৰাজ্যত পুনৰ জাল মেলিছে হেকাৰে কামৰূপৰ ভিন্ন এলেকাত বহিৰাজ্যৰ হেকাৰে পাতিছে বৃহৎ জাল খুনতলিৰ টুপামাৰীৰ যুৱ ব্যৱসায়ীৰ একাউণ্টৰ পৰা লুটিলে ৭০,০০০ৰো অধিক টকাই হেকাৰ চক্ৰই পাঞ্জাব নেশ্যনেল বেংকৰ CSPৰ স্বত্বাধিকাৰী জাহিদুল ইছলামৰ বেংক একাউণ্ট হেক কৰি লুটি লৈ গ'ল ধন প্ৰথমে মোবাইলত তিনিটাকৈ OTP পঠিয়াইছিল চক্ৰটোৱে তাৰ পিছত একাউণ্টৰ পৰা সেই OTP তিনিটা দিয়াৰ লগে লগে তিনিটা কিস্তিত হেকাৰে লুটি লৈ যায় ধনখিনি ঝাৰখণ্ডৰ সুৰজ কুমাৰ মণ্ডল নামৰ ইউকো বেংকৰ একাউণ্টৰে লুটিলে এই ধনখিনি ঘটনা সন্দৰ্ভত জাহিদুল ইছলামে ক্ৰাইম ব্ৰাঞ্চত দাখিল কৰিছে অভিযোগ স্টেটমেন্ট চাই মই দেখিছো যে ৫০,০০০ টকা মোৰ একাউণ্টৰ পৰা কাটিছে ৫০,৫৩৬ টকা আৰু নেক্সট কাটিছে ২০,২১৪ টকা আৰু তাৰপিছত কাটিছে ২,০২১ টকা কিন্তু এইখিনি কাটাৰ পিছত মোৰ কোনো মানে মেছেজ টেছেজ নাই অহা নাই যে পইচাটো যে কাটিলে সেইটোৰো মেছেজ অহা নাই তেতিয়া মোৰ সন্দেহ হ'ল যে এইটো নিশ্চয় মোবাইল মোৰ হেক কৰিছে ঝাৰখণ্ড যোৱা বুলি মানে বেংকৰ পৰা মোক ইনফৰমেশ্যনটো মোক জনাই দিছে দিয়াৰ পিছত মই